মাত্ৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালতে 90,000 কোটি টকা ধাৰ লৈ ললে 4 বছৰ আৰু এই 1 বছৰ লগালে এইটো কি জানে 1,30,000 কোটি টকা মান অকল হিমন্ত বিশ্ব শৰ্মাই আমাক ধাৰ লৈ থৈ যাব তাৰ আগত একদম স্বাধীনতাৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে ধাৰ আছিল আমাৰ 90,000 কোটি টকা পৃথিৱীৰ আটাইতকৈ ধাৰ লোৱা মুখ্যমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত অসমৰ আটাইতকৈ ধাৰ লোৱা মুখ্যমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত তেওঁ 1 নম্বৰত কিন্তু অসমৰ মানুহক 1 নম্বৰ ধনী কৰাৰ ক্ষেত্ৰত তেওঁ একেবাৰে ফেইল হেদিনা যে প্ৰধানমন্ত্ৰীয়ে যে এ ফৰ আসাম বুলি যে এখন ফটো দিছিলে সেইখনৰ ভিত্তিত এই হোৱাইট পেপাৰখন উলিয়াইছো আপোনালোকে পুৰা ৰঙীন আকাৰত অসমৰ মানুহক দেখুৱাই দিব পাৰিব যে আজিৰ দিনটোত অসমৰ অৰ্থনৈতিক অৱস্থা আচলতে কেনেকুৱা বহুমাত্ৰিক দৰিদ্ৰতা এমপিআই মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইনডেক্সত অসম ভাৰতবৰ্ষৰ ভিতৰত 37খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত 4 নম্বৰ দৰিদ্ৰ ৰাজ্য ভাৰতৰ মানুহৰ গড় আয়ুস 70.3 বছৰ কিন্তু অসমৰ মানুহৰ গড় আয়ুস 68.6 বছৰ যেতিয়া মানুহৰ অৰ্থনৈতিক অৱস্থা বেয়া থাকে দৰিদ্ৰতা বেছি থাকে আৰু খোৱা বোৱা বেয়া হয় তেতিয়া গড় আয়ুস কমি যায় গড় আয়ুসৰ ক্ষেত্ৰতো অসম ভাৰতবৰ্ষৰ 4 নম্বৰ তলৰ পৰা এখন ৰাজ্য এমএমআৰত অসম ভাৰতবৰ্ষৰ ভিতৰতে 5 নম্বৰ বেছিকে সন্তান জন্ম দিওঁতে প্ৰসূতি মাতৃৰ মৃত্যু হোৱা ৰাজ্য 36খন ৰাজ্যৰ ভিতৰত অসম 3 নম্বৰ বেছিকে শিশুৰ মৃত্যু হোৱা ৰাজ্য এবছৰত এজন মানুহৰ ইনকাম হেতুৰ ক্ষেত্ৰত আমি তলৰ পৰা 7 নম্বৰ অসমৰ মাটিত ফসলৰ তীব্ৰতা অৰ্থাৎ এবছৰত এটি নিৰ্দিষ্ট এলেকাত মুঠ খেতি কৰাৰ হাৰ ক্ৰপিং ইন্টেন্সিটি ক্ষেত্ৰত 37খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত আমি 17 নম্বৰ আমাৰ খেতি খুব বেয়া হয় ধান উৎপাদনত 31খন ৰাজ্যৰ ভিতৰত আমি 13 নম্বৰ আজিৰ দিনটোত অসমত 1 হেক্টৰ মাটিত ধান খেতি কৰোতে 22 কুইণ্টেল 25 কেজি ধান উৎপাদন হয় কিন্তু পাঞ্জাবত 1 হেক্টৰ মাটি 7.5 বিঘা মাটিত উৎপাদন কৰোতে 44 কুইণ্টেল 28 কেজি পাঞ্জাবতকে আধা আমাৰ ধান উৎপাদন হয় ঘেঁহু উৎপাদনৰ ক্ষেত্ৰতো আমাৰ অৱস্থা খুব বেয়া ঘেঁহু উৎপাদনত 31খন ৰাজ্যৰ ভিতৰত আমি 17 নম্বৰ পাঞ্জাবত 1 হেক্টৰত 51 কুইণ্টেল হয় আমাৰ 13 কুইণ্টেল হয় কোৰ সিৰিয়েল উৎপাদনত ভাৰতৰ 31খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত আমি 16 নম্বৰ পালচেছত অৰ্থাৎ দালি উৎপাদনৰ ক্ষেত্ৰত 31খন ৰাজ্যৰ ভিতৰত আমি 15 নম্বৰ অইল সিড তাৰমানে সৰিয়হ তৰিয়হ উৎপাদনত আমি 31খন ৰাজ্যৰ ভিতৰত 13 নম্বৰ কপাহ উৎপাদনত আমি 31খন ৰাজ্যৰ ভিতৰত 18 নম্বৰ কুঁহিয়াৰ উৎপাদনত 31খন ৰাজ্যৰ ভিতৰত 14 নম্বৰ যিখন ৰাজ্যত খেতি ভাল হয় তাত ৰাসায়নিক সাৰ বেছিকে দিয়ে ৰাসায়নিক সাৰ প্ৰয়োগৰ ক্ষেত্ৰত অসমখন 36খন ৰাজ্যৰ ভিতৰত 17 নম্বৰ গাখীৰ উৎপাদনত আমি 36খন ৰাজ্যৰ ভিতৰত 21 নম্বৰ কণী উৎপাদনত আমি 36খন ৰাজ্যৰ ভিতৰত 18 নম্বৰ মাছ উৎপাদনত আমি 36খন ৰাজ্যৰ ভিতৰত 12 নম্বৰ ষ্টৰেজ কেপাসিটি ফৰ ফুড গ্ৰেইন খাদ্য বস্তু ৰখাৰ কাৰণে গুদাম যে থাকে 36খন ৰাজ্যৰ ভিতৰত আমি 19 নম্বৰ গুদামৰ ক্ষেত্ৰত কোল্ড ষ্টৰেজৰ ক্ষেত্ৰত আমি 36খন ৰাজ্যৰ 20 নম্বৰ এসডিজি যেটো লক্ষ্য থাকে বহনক্ষম উন্নয়ন লক্ষ্য এটো বহুত ইম্পৰ্টেন্ট এটো 37খন ৰাজ্যৰ ভিতৰত আমাৰ স্থানটো 29 নম্বৰতে তলৰ ফালৰ পৰা 8 নম্বৰ মানে অত্যন্ত বেয়া আৰু গড় মুদ্ৰাস্ফীতিত সিপিআই 36খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত কিন্তু মূল্য বৃদ্ধিত আমি ওপৰত 8 নম্বৰত আটাইতকৈ বেছি মূল্য বৃদ্ধি হোৱাৰ ভিতৰত আমাৰ 8 নম্বৰ মূল্য বৃদ্ধি হোৱা ৰাজ্য 36খন ৰাজ্যৰ ভিতৰত খাদ্য মূল্য বৃদ্ধিত ফুড এণ্ড বিভাৰেজত মূল্য বৃদ্ধিত আমি 11 নম্বৰ পোহৰ আৰু ইন্ধন অৰ্থাৎ গেছ সিলিণ্ডাৰ আৰু লাইট ইলেক্ট্ৰিচিটিত মূল্য বৃদ্ধিৰ ক্ষেত্ৰত আমি 6 নম্বৰ ভাৰতবৰ্ষৰ 37খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত গেছ সিলিণ্ডাৰ আৰু ইলেক্ট্ৰিচিটিৰ দাম বৃদ্ধিৰ ক্ষেত্ৰত বিদ্যুতৰ দাম বৃদ্ধিৰ ক্ষেত্ৰত আমি 6 নম্বৰ আটাইতকৈ বেছি ধনী ৰাজ্য নে দুখীয়া ৰাজ্যৰ প্ৰমাণ দিবৰ কাৰণে আজিকালি বিদ্যুৎ কিমান পায় এটোৱে হিচাপ উলিয়ায় ধনী ৰাজ্যত বিদ্যুৎ বেছিকে পায় দুখীয়া ৰাজ্যত বিদ্যুৎ কমকে পায় এজন মানুহৰ কাৰণে আমি কিমান গড়ে বিদ্যুৎ পাওঁ পাৰ ক্যাপিটা এভেইলেবিলিটি অফ পাৱাৰত আমি 36খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত তল ফালৰ পৰা 3 নম্বৰ ওপৰৰ ফালৰ পৰা 33 নম্বৰ আমি আটাইতকৈ কম ইলেক্ট্ৰিচিটি পোৱা ৰাজ্যৰ ভিতৰত 3 নম্বৰ এভেইলেবিলিটি অফ পাৱাৰ মানে পাৱাৰ উৎপাদনৰ ক্ষেত্ৰত আমি অত্যন্ত তলত ইনষ্টল কেপাসিটি অফ পাৱাৰ আমি যদি কাইলৈ পৰহিলে যদি পাৱাৰ উৎপাদন কৰাৰ ক্ষেত্ৰত 36খন ৰাজ্যৰ ভিতৰত আমাৰ 22 নম্বৰত আমি অসমত অকল 2371 মেগাৱাটৰ ইনষ্টল কেপাসিটি হে আছে পাৱাৰ ৰিকুৱাৰমেন্ট পাৱাৰ কিমান লাগে ধনী মানুহবিলাকক বেছিকে পাৱাৰ লাগে দুখীয়া মানুহবিলাকক কমকে লাগে আমাক লাগে মাত্ৰ 1284 নেট কোৰ ইউনিট সেই সময়ত গুজৰাটত লাগে 15188 নেট কোৰ ইউনিট আৰু মহাৰাষ্ট্ৰত লাগে 20182 নেট কোৰ ইউনিট বেছিকে টেলিফোন থকা ৰাজ্যৰ ভিতৰত অসম তল ফালৰ পৰা 4 নম্বৰ সৰ্বভাৰতত 100 জন লোকৰ ভিতৰত টেলিফোন থকা লোকৰ সংখ্যা হ'ল 84.36 জন অসমৰ 100 জন লোকৰ ভিতৰত টেলিফোন থকা লোকৰ সংখ্যা হ'ল 72.82 জন আটাইতকৈ দিল্লীত বেছিকে আছে দিল্লীত 100 জন মানুহৰ ভিতৰত 277টা অৰ্থাৎ 2.77টাকে গড়ে 3টাকে তেওঁলোকৰ টেলিফোন থাকে গড়ে আমাৰ
0.72 অৰ্থাৎ এটাকে আমাৰ সকলোৰে টেলিফোন নাই ধনী ৰাজ্য নে দুখীয়া ৰাজ্য প্ৰমাণ কৰিবৰ কাৰণে এইটো টেষ্ট কৰে যদিও অসমখন সৰু ৰাজ্য ভাৰতবৰ্ষৰ 36খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত ধাৰ লোৱাৰ ক্ষেত্ৰত কিন্তু অসম 15 নম্বৰ ধাৰত ওপৰতে গৈছে ধনী ৰাজ্য বহুত ইনকাম থকা ৰাজ্যবিলাকৰ ধাৰতকে আমাৰ ধাৰ বেছি হৈ গৈছে এইটো 24-25 চনৰ হিচাপ দেই সব এইটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা লৈছো গতিকে মই অসমৰ মুখ্যমন্ত্ৰীয়ে যিবিলাক দাবী কৰিছিলে মিছা দাবী সেই মিথ্যাচাৰবিলাক আপোনালোকৰ সন্মুখত উদঙাই দেখুৱালো নিশ্চয় আপোনালোকে উপলব্ধি কৰিব পাৰিছে যে অসমৰ অৰ্থনৈতিক অৱস্থা আচলতে ভাল নহয় অসমৰ অৰ্থনৈতিক অৱস্থা ভাল বুলি দেখুৱাব পৰাৰ একমাত্ৰ কাৰণটো হ'ল যে অসমৰ চৰকাৰখনে ইমান বেছি ধাৰ লৈছে মাত্ৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালতে 90,000 কোটি টকা ধাৰ লৈ ললে 4 বছৰ আৰু এই এক বছৰ লগালে এইটো কি জানি 1,30,000 কোটি টকা মান অকল হিমন্ত বিশ্ব শৰ্মাই আমাক ধাৰ লৈ থৈ যাব তাৰ আগত একদম স্বাধীনতাৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে ধাৰ আছিলে আমাৰ 90,000 কোটি টকা এওঁৰ দিনতে এতিয়া 1,30,000 কোটি টকা 5 বছৰত হ'ব পৃথিৱীৰ আটাইতকৈ ধাৰ লোৱা মুখ্যমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত অসমৰ আটাইতকৈ ধাৰ লোৱা মুখ্যমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত তেওঁ 1 নম্বৰত কিন্তু অসমৰ মানুহক 1 নম্বৰ ধনী কৰাৰ ক্ষেত্ৰত তেওঁ একেবাৰে ফেইল গতিকে চৰকাৰৰ তথ্যৰ পৰা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তথ্যৰ পৰা আপোনালোকৰ সন্মুখত তথ্যখিনি দিলো সেইদিনা যে প্ৰধানমন্ত্ৰীয়ে যে A for আছাম বুলি যে এখন ফটো দিছিলে সেইখনৰ ভিত্তিত এই হোৱাইট পেপাৰখন উলিয়াইছো আপোনালোকে পুৰা ৰঙীন আকাৰত অসমৰ মানুহক দেখুৱাই দিব পাৰিব যে আজিৰ দিনটোত অসমৰ অৰ্থনৈতিক অৱস্থা আচলতে কেনেকুৱা